উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্যজুৰি আমচুৰ প্ৰতিবাদী সমদল ২৬ৰ নিৰ্বাচনত বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ। আক্ৰোশমূলক মনোভাৱেৰে সংখ্যালঘুক বাছি বাছি অত্যাচাৰ কৰাৰ অভিযোগ। ১৬ আৰু ১৭ জুলাইত দিল্লীৰ যন্তৰ মন্তৰ কপাবলৈ সাজু আমচু। লখিমপুৰ, চাপৰ, হাছিলাবিল আদিৰ পাছত আজি উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত। এফালৰ পৰা চৰকাৰী বুলডোজাৰে টচ নচ কৰিছে পকী নিৰ্মাণ, বাসগৃহ, বাগিচা, বিদ্যালয়, মছজিদ, মাদ্ৰাছা। আৰু ৰাজ্য চৰকাৰৰ বুলডোজাৰ পলিটিক্সৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগঠন আমচু। ৰাজ্যত অব্যাহত থকা উচ্ছেদ অভিযান আৰু পুছবেক নীতিৰ বিৰোধিতাৰে জিলাই জিলাই ৰাজপথত কঁপনি তুলিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে। নতুন দিল্লীৰ যন্তৰ মন্তৰত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰা উভতি আহি অহা ২০ জুলাইৰ পাছত ৰাজ্যজুৰি বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ আমচুৰ। আজি আৰম্ভ কৰিছো এই আন্দোলন অবিৰতভাৱে চলি থাকিব। যদি প্ৰয়োজন হয় আমি দিল্লীৰ পৰা ঘূৰি আহি ২০ তাৰিখৰ পিছত মই সৰ্বস্ত বৰাক পাহাৰ ব্ৰহ্মপুত্ৰ ধুবুৰী টু হতিয়া প্ৰতিজন সংখ্যালঘু ৰাইজক আহ্বান জনাই কৈছো যে আমি আমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে, সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ অধিকাৰৰ কাৰণে আমি এটা দিন আহ্বান দিম আৰু আমি সকলোৱে ৰাজপথলৈ ওলাই আহি আমি ৰাজপথত শুই পৰিম আৰু চাও মুখ্যমন্ত্ৰীয়ে তেওঁৰ বুলডোজাৰ কেনেকে চলায়, আমাৰ ওপৰত দি চলাব লাগিব। প্ৰতিবাদ নকৰিলে অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘু আঁতৰি যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰৰ সৈতে তুলনা কৰি অন্যায় অত্যাচাৰৰ বিপৰীতে সংখ্যালঘুক গুলীয়াই মাৰিবলৈ অনুৰোধ আমচু নেতাৰ। এইজন হিটলাৰী মুখ্যমন্ত্ৰীয়ে যিধৰণে অন্যায় কৰি আছে, যদি আমি ৰাজপথত ওলাই আহি ৰাজপথ স্তব্ধ কৰিব নোৱাৰো তেনেহ'লে সংখ্যালঘু ৰাইজক অসমৰ মানচিত্ৰৰ পৰা কিন্তু নোহোৱা কৰি দিব। গতিকে আজি আৰম্ভ কৰিছো, অহা দিনবিলাকত মুখ্যমন্ত্ৰীয়ে যিমানেই তেওঁ জংগী নকৰক কিয় আমাৰ আন্দোলন আৰু অধিক ভয়াৱহ হ'ব। মুখ্যমন্ত্ৰী কি কৰিব? পুলিচ ধৰিব, লাঠিচাৰ্জ কৰিব, গ্ৰেপ্তাৰ কৰিব, তাতকে বেছি কি কৰিব? গুলি কৰিব। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, এনেকুৱা অমানৱীয় অত্যাচাৰ কৰাৰ পৰিৱৰ্তে, ইমান ঘৃণা মুছলমানৰ প্ৰতি থকাৰ পৰিৱৰ্তে আপুনি আমাক সকলোকে গুলি কৰি মাৰি দিয়ক না। আমি বুকু পাতি দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক, পুলিচক আহ্বান জনাইছো, আমাক গুলি কৰি মাৰি দিয়ক। অহা ১৬ আৰু ১৭ জুলাইত আমচুৰ প্ৰতিখন জিলা সমিতিৰ বিষয়ববীয়াই দিল্লীত সাব্যস্ত কৰিব প্ৰতিবাদ। অহা ১৬ আৰু ১৭ তাৰিখে আমচুৰ কেন্দ্ৰীয় প্ৰত্যেকখন জিলা সমিতিৰ বিষয়ববীয়াসকলে দিল্লীৰ যন্ত্ৰ মন্তৰত কপোৱাৰ কাৰণে আমি প্ৰস্তুত হৈ আছো। গতিকে আজি এই আন্দোলন চলিছে, এই আন্দোলন চলিয়েই থাকিব। বাছি বাছি ধৰ্মীয় সংখ্যালঘুক বেআইনীভাৱে উচ্ছেদ কৰাৰ অভিযোগ প্ৰতিবাদী সংগঠনটোৰ। আমাৰ বাছি বাছি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক উচ্ছেদ কৰি আছে। লখিমপুৰৰ পৰা ধৰি ব্ৰহ্মপুত্ৰ গোটেইখিনি উচ্ছেদ কৰি আছে। মানুহখিনিক চৰকাৰে বাসস্থান, ঘৰ, বস্ত্ৰ, অন্য একো দিয়া নাই। গতিকে মানুহখিনিক উচ্ছেদ কৰাৰ আগত মানুহখিনিক সংস্থাপন দিব লাগিছিলে। আমি উচ্ছেদ কৰি বিৰোধী কৰা নাই, যে চৰকাৰে বেআইনীভাৱে যিখিনি উচ্ছেদ কৰিছে সেইখিনিক আমি বিৰোধ কৰি আছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক আখ্যা দি আমচুৰ সকিয়নি। বিভিন্ন ধৰণৰ মুছলমানৰ ওপৰত এনেকুৱা অত্যাচাৰ আমি কিমান দিন সহ্য কৰিম কওক? এনেকুৱা সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী আমি কেতিয়াও দেখিবলৈ পোৱা নাই। আপুনি ভাবিছে মুছলমানক হত্যা কৰিব, নিঘৰ কৰিব, গতিকে আমি এইবিলাক কেৰেপ নকৰোঁ। আমি আপোনাৰ লগত যুদ্ধ কৰাৰ কাৰণে আমি গণতান্ত্ৰিক যুদ্ধ আপোনাৰ লগত অবিৰতভাৱে চলি থাকিব। চৰকাৰী ভূমিত উচ্ছেদ কৰিলে আপত্তি নাই যদিও উচ্ছেদিত সংস্থাপনৰ ব্যৱস্থা নকৰাটো অমানৱীয় বুলি কৈ প্ৰতিবাদী সংগঠনটোৰ নেতৃবৰ্গৰ দাবী। অসমৰ অধিকাংশ বনাঞ্চল দখল কৰি আছে অনা মুছলমানে। অসমৰ যিমান বনাঞ্চল আছে, সংৰক্ষিত বনাঞ্চল যদি আপোনালোকে ৰেকৰ্ড চায়, অধিকাংশই মানে ৰিজাৰ্ভ ফৰেষ্টৰ মাটি মানে বেদখল কৰি থকা নন মুছলিম মানুহসকলে মানে বেদখল কৰি আছে। গোৱালপাৰাত 100 হেক্টৰ মানে হেৰি কৰি আছে, কিন্তু 34-35 হাজাৰ হেক্টৰ মাটি অনা মুছলমানসকলে দখল কৰি আছে। তেখেতসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সংবিধান উলংঘা কৰি অগণতান্ত্ৰিকভাৱে ভাৰতীয় নাগৰিকক উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰি
আগন্তুক নিৰ্বাচনত বিজেপিক গাদীচ্যুত কৰাৰ সকিয়নি প্ৰতিবাদী সংগঠনটোৰ। হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ মহাত্মা গান্ধীৰ যি নিৰ্দেশাত্মক নীতি, মহাত্মা গান্ধীৰ যি আদৰ্শ, ভাৰত স্বাধীনতাৰ যি আদৰ্শ, ভাৰতীয় নাগৰিকৰ যিখিনি অধিকাৰ সমস্ত খৰ্ব কৰিছে, শাসন ব্যৱস্থা চলোৱাত ব্যৰ্থ হৈছে। পুনৰাই 26ৰ নিৰ্বাচনত তেওঁ অসমৰ গাদী দখল কৰিব নোৱাৰিব। তাৰ কাৰণে সংখ্যালঘুৰ ওপৰত এটাৰ পিছত এটাকে বুল্লুচাৰ আৰম্ভ কৰিছে। বাংলাদেশী বিদেশী নামত অত্যাচাৰ কৰি আছে। মছজিদ পৰ্যন্ত ৰক্ষা পোৱা নাই। মানুহ নিৰ্মমভাৱে আত্মহত্যা কৰিব কাৰণে বাধ্য হৈছে। আজিও গোৱালপাৰাত মানুহ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এই অত্যাচাৰ যদি বন্ধ নকৰে, আমচু অসমৰ আকাশে বতাহে কঁপাই তুলিব আন্দোলন। অসমৰ লাখ লাখ মানুহ ওলাই অনাৰ ক্ষমতা আমচুৰ আছে। অভয়াপুৰী, বৰপেটা, বিজনী বিলাচীপাৰা, বিশ্বনাথ বঙাইগাঁও, চিৰাং ডবকা, গোসাইগাঁও কাজলগাঁও, কোকৰাঝাৰ, লাহৰীঘাট লখিমপুৰ, মঙলদৈ নগাঁও, শালবাৰী, তামোলপুৰ তেজপুৰকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাতেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আমচুৱে। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।